আজি মই আপোনালোকক এটা প্ৰশ্ন কৰো যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে বেয়া সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে যিখন আইন অসমৰ বিটিএডি ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে 1971 চনলৈকে 51 পৰা 71 চনলৈকে আমি বিদেশী লম বুলি কলো বুজা লম বুলি কলো আৰু আপোনাৰ অসম চুক্তিত ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ ভাষা জাতি মাটি আমাৰ আইনী যি আমাৰ সংৰক্ষিত আসন আছে সকলোৰে বাবে 6 নং দফাটো হ'ল কিন্তু তাৰিখটো যদি 1917 পৰা 2014 পায় আজি আমাৰ অসমীয়া ভাষা কোৱাৰ সংখ্যা কিমান জানেনে অসমত 48% আৰু সিফালে 52% বাৰু সেই অংকলৈ নাযাওঁ অংকত বেয়াও আছিল যেতিয়া আমি সংখ্যালঘু হম আমাক ৰক্ষা কবচ দিলেও কি আমি বিদেশী বিলাকক এছাৰিৰে পিটি পিটি কম যে অসমীয়া ক উল্টাই তেওঁলোকে আন্দোলন কৰিব আৰু আমাৰ ভাষাটো ধুলিচ্ছাপ কৰি পেলাব সাধাৰণ ৰাইজক এনে ধৰণৰ কিছুমান টেলিভিছন কৰি পেলাই সাধাৰণ ৰাইজক হয়তো তেওঁলোকে এই কথাৰ পৰা অলপ আঁতৰ কৰিব বিচাৰিব কিন্তু মই ৰাইজক অনুৰোধ জনাইছো সমগ্ৰ অসমত আমি যদি আন্দোলন আমি যে কৈছো আমি আন্দোলন আমি প্ৰতিবাদ অব্যাহত ৰাখিম আমি এই দুটা কাৰণত আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম আমি কোনো কাৰণত বিদেশীৰ বুজা আৰু নলও আৰু মুছলমান হিন্দু এবিলাক সাম্প্ৰদায়িক ৰাজনীতি অসমত নকৰিব গুজৰাটত কৰিব মই এইখিনিতে এনআৰসি ৰব মই এইখিনিতে এনআৰসি যিসকল অসমীয়াত বাস কৰা অসমৰ বতাহ মাটিৰ লগত মিলি যোৱা যিসকল বঙালী সম্প্ৰদায়ৰ খিলঞ্জীয়া বঙালী সম্প্ৰদায়ৰ বুলি মই কৈছো মানুহ আছে যিয়ে বুকু ডাঠ কৰি আত্মবিশ্বাসেৰে গৰ্বেৰে এনআৰসিত পঞ্জীয়ন কৰিবলৈ নথিপত্ৰ দিছিল মই তেওঁলোকক অনুৰোধ জনাইছো আপোনালোকক কিন্তু এটা প্ৰৰোচিত কৰিব যে অসমীয়াই বঙালী ৰাখিব খোজা নাই আপোনালোক কিন্তু কোনো কাৰণত প্ৰৰোচিত নহব আপোনালোকক মৰমেৰে অসমত ৰাখিছিলো স্থান দিছিলো সদায় থাকিব মই উদাহৰণো দিছিলো যেতিয়া মই কেবৰ আমাৰ মাজতে আছে শিল্পী বহুতো আমাৰ কেব যেতিয়া আহিছিল প্ৰথম মই এটা ভিডিঅ' দিছিলো উজান বজাৰত এটা বঙালী পৰিয়াল আছে যি মিলি গৈছে সেই বঙালী মহিলা গৰাকী নামঘৰৰ খেলৰ এগৰাকী আয়তি মা প্ৰসাদ বিলাই বিহু খাবলৈ মাতে মোক প্ৰত্যেকবাৰ ভোগালী বিহুত পাতি চেপ্তাই খাবলৈ যাওঁ মই আচলতে তেওঁলোকৰ ঘৰত কিন্তু পাতি চেপ্তাৰ লগত গৰম গৰম তেল পিঠা খুৱাই নাৰিকলৰ লাৰু খুৱাই গতিকে আপোনালোক কোনো কাৰণত প্ৰৰোচিত নহব আৰু অসমক অশান্ত কৰাৰ চেষ্টা কৰিব আপোনালোকে কোনো কাৰণত প্ৰৰোচিত নহব ইয়াৰ পিছত এখন আইন হলগে আপোনালোকক বেয়া পাইছিলো গালি পাৰিছিলো কিন্তু এতিয়া ঘিন কৰো কিয় ঘিন কৰো জানেনে কাৰণ আপোনালোকে জানিছিলে যে এই আইনখন জাতি ধ্বংসী আপোনালোকে জানিছিলে এই আইনখন জাতি ধ্বংস কৰি পেলাব অসমীয়া জাতি আৰু যেতিয়া এইখন বলগত হ'ব যেতিয়া এখন আইন হ'ব বিল হ'ব আইন হ'ব ৰাজ্যসভা লোকসভাত উপস্থাপন হ'ব তেতিয়া অসমীয়া ৰাইজ হয়তো শুই আছিল কিন্তু যেনেকৈ মুগল খেদিছিল মান খেদিছিল অসমীয়া ৰাইজ উঠি আহিব গতিকে এই অসমীয়া ৰাইজক ভয় খুৱাবলৈ পেপুৱা লাগিব বহিৰাগত এজন আৰক্ষী আনি পেলাই মোৰ অসমীয়া ভাইহঁতৰ মাজত মেলি দিলে 5 জনকৈ শ্বহীদ হল সিদিনাখন যেতিয়া মই চেমছনৰ য'ত কবৰ দিছিল শ্বহীদ চেমছনৰ কবৰলৈ গৈছিলো আৰু যেতিয়া যিডাল ক্ৰছ দিছিল তাতে লিখা আছিল জন্ম 2002 চন সিদিনাখনে মোৰ আপোনালোকৰ প্ৰতি ঘৃণা উপজিছিলে চৰকাৰৰ প্ৰতিনিধিসকলক কৈছো মই যেতিয়া মাকে বুকুত পিটি পিটি কৈছিল বৰষা মোৰ জানটো গুচি গ'ল পোলাও মাংস বনাই থৈছিলো আহি খাব বুলি সিদিনাই মই আপোনালোকক থুৱাইছিলো হাতীগাঁৱৰ লাইট কাটি দিছিল ষ্ট্ৰীট লাইট তাৰপিছত সেই ল'ৰাটোৱে হেনো ৰাস্তা পাৰ হৈ আছিল জুবিনদা বৰষা বা শিল্পীসকলক চাবলৈ আহিছিল কাৰফিউ উফৰাই মাতিছে আহ্বান জনাইছে অসমীয়া বুলি সি ওলাই আহিছিলে মাক মুছলিম বাপে খ্ৰীষ্টান ৰাস্তাটো পাৰ হওঁতে হেনো কথা নাই বতৰা নাই গাড়ীৰ ভিতৰৰ পৰা গুলিয়াই দিছিল অসমীয়া জাতিক ভয়ত পেপুৱা লগাব খুজিছে গুলিয়াই পেলাই হা আমাৰ ল'ৰাক মাৰি আপোনালোকে আমাক পেপুৱা লগাব খুজিছে ভয়ত নেখাও ভয় আমি অসমীয়াই এই আইন আমি নেমানো এই আইন বাতিল কৰিবই লাগিব জয় আই অসম
পিছতো কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বুকু নকপিল। প্ৰস্তৰ মূৰ্তি হৈ থিয় দি আছে, প্ৰস্তৰ মূৰ্তি। সেই ল'ৰাটোৱে অহা বছৰ বিহুত বজাবলৈ কিবা এটা ইনষ্ট্ৰুমেণ্ট কি নাম? জিম্বে কিনি থৈছিল হেনো মাকহঁতৰ লগত কাজিয়া লাগি অহা বছৰ বিহুত বজাবলৈ। নেনাচো অহা বছৰ বিহুত মই চেমছনৰ কাৰণে, নেনাচো বিহু মই। ৰৌ নৰকত পচিব এইবিলাক, চাব আপোনালোকেও চাই থাকিব, আমিও চাই থাকিম। এই প্ৰতিবাদ আমি অব্যাহত ৰাখিব লাগিব। আৰু এই বহিৰাগত পুলিচ আনি যে আমাক ভয় খুৱাইছে, এই জুবিন দাই কোৱা নিচিনাকে ঘটিটো ভয় নকৰো যা। মই লভিতাৰ কোনোবাই লিখি আনিছে 100 গৰু মাৰিলে বাঘৰো মৰণ। সেইটোতো হৈছেই। বাজি হওক, আমি দুটা সৰু এটা হ'ল উদয়ে মোক সহায় কৰিব। ইংৰাজ চৰকাৰ আছিল তেতিয়া, এইটো স্বাধীনতাৰ যুদ্ধ আছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ মই বহুতো শিল্পী আছে, মই বেছি সময় নলওঁ। মই ততাতৈয়াকৈ মই এই সৰু চিন দুটা কৰিম। আৰু মোৰ লগত শেষৰ চিনটো মই শ্বহীদসকলক সোঁৱৰি, মই সকলো শ্বহীদক ইয়াৰ পৰা সোঁৱৰি শেষৰ লভিতাৰ শেষৰ দুটা সংলাপো ক'ম। তাতে এটা গীত আছে, নিৰ্মালী দাস জনপ্ৰিয় কণ্ঠশিল্পী, নিৰ্মালী বাই সহায় কৰিব। ইয়াতে মোক ইংৰাজ চাহাব মই উদয়ক বনাই আনিছোঁ, উদয় শংকৰক সংলাপখিনি ক'বলৈ, আৰু মই লভিতাৰ সংলাপখিনি ক'ম। জয় অসম! তই এতিয়া ইংৰাজৰ চাহাবটো কিয়? ইংৰাজ মই অভিনয় নে, মই ইংৰাজ নহয়, মই অসমীয়া। জয় অসম! জয় অসম! জয় জয় অসম! জয় অসম! আমি তোৰ লগত তৰ্ক কৰিব অহা নাই। আমি তোক কৈছো ইয়াৰ পৰা আঁতৰ আৰু আঁতৰ। আমি আৰু একো বাত নাই জানে তেন্তে কোনে জানিব? গভৰ্ণমেণ্ট হৈ প্ৰজাৰ কথা নাই জানিলে কোনে জানিব? বেছি বক নাই কৰিবি। কি বক কৰাৰ কথা কৈছ? বেছি বক নাই কৰিবি। অন্যায় কৰিছ তহঁতে আমাৰ ওপৰত। চুপ চুপ কৈছ, চুপ। নাথাকো চুপ, নাই रहेगा চুপ, নাই रहेगा। ইয়াৰ পৰা যাবি নাই? ইয়াতে যাও, নাই তো গলি কৰেগা। গুলি करेगा? कर गुली कर। बात नहीं मानेगा, हाँ? बात नहीं मानेगा, यू स्वाइन। ओके, चल। हे साहब, भय देखुवाइছে साहब, हाँ? गुली करार भय देखुवाइছে, भय। हे साहब, মৰণৰ ভয় দেখুৱাইছে, হা? চাংগিনেৰে খুচি মাৰিব। সাহাব, অসমীয়া ছোৱালীয়ে ভয় নকৰে সাহাব। গোটেই ব্ৰিটিছ গভৰ্ণমেণ্টৰ বন্দুক বৰতুপ লৈ আনিলেও সাহাব এই ভেটিৰ পৰা এখোজো আঁতৰ কৰিব নোৱাৰে জীয়াই থাকো মানে। মোৰ ভেটি, মোৰ ঘৰ, মোৰ মাটি, মোৰ জাতি, মোৰ ভাষা, ইয়াত মোৰ মাত মাতিবৰ অধিকাৰ আছে। নাযাওঁ মই এই ভেটি এৰি নাযাওঁ। ধন্যবাদ। এইটো আছিল এটা দৃশ্য। আৰু শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই মই লভিতাৰ শেষৰ সংলাপ দুটা ক'ম। লভিতা, সিহঁতি গুলিয়াইছে। শুনিছা লভিতা? আঁতৰীয়া, বাহিৰলৈ তেনেকৈ ওলাই নাযাবি লভিতা, আঁতৰীয়া। জয় অসম! জয় অসম! জয় অসম! জয় অসম! জয় অসম! লভিতা, 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 লভিতা,
লভিতা অ লভিতা মোক মোক একো নকৰিবা বন্ধু মোক মোক দৰৱ নিদিবা বন্ধু মোৰ বহুত গুলি লাগিছে মই বেছি পৰ নাথাকিম বন্ধু যাবৰ সময়ত অসমীয়াৰ মাটিৰে মোৰ কপালত এটা ফোন দিয়া বন্ধু লভিতা মোৰ কপালত এটা ফোন হে বন্ধু নাকান্দিবা মোৰ মাত নাইকিয়া হৈ আহিছে মোৰ চকুৰ পোহৰ কমি আহিছে মোৰ যোৱাৰ সময়ত অসমৰ এটা শুৱলা নাম এটা শুনোৱা অসমৰ শুৱলা নাম যাবৰ পৰাত অসমৰ আঘোণৰ পথাৰখনৰ শোভা চাবলৈ নাপালো অসমৰ নাম এটাকে গাই